Hey everyone, welcome to my another mini vlog. এয়া সঞ্জীৱন আৰু মই গৈ কেক আনিলোগে যিহেতু কাৰিনাৰ পোষ্ট বাৰ্থডে চেলিব্ৰেট কৰিম আজি আৰু সেইকাৰণে সবে কেক চেক কাটি খাই বৈ আজৰি হৈ নিজে কামে কামে লাগি গ'লো যিহেতু সৰুকে এটা খানাৰ আয়োজন চলি আছিলে আৰু যিহেতু ইয়াতে আমাৰ দূৰৰ যিখিনি ষ্টুডেণ্ট আছিলে সিহঁতে ইয়াতে পিজি বা ৰুম লৈ আছিলে সিহঁতৰ ৰুমতে খালোঁ আৰু সিহঁতে মানে ৰুম এৰি পেলাই ঘৰ যাবগৈ আৰু শ্বিফ্ট কৰিব সেইকাৰণে আৰু লাষ্ট টাইমৰ কাৰণে বোলো গেট টুগেডাৰ এটাও হৈ যাব খানা এটাও হৈ যাব সৰুকৈ চব লগো পাম আৰু এনেকুৱা দিনো কেতিয়া আহিব আৰু এয়া চবে বনাই কৰি থাকোঁতে এয়া বৰ্ণম আহিছে শেষৰ ফালে সি যিহেতু আমাৰ লগত খানা খাব পৰা নাই কাৰণ সি ফেমিলিৰ লগত ফুৰিব যাব এফালে আৰু তেনেকৈ আমি কামে কামে লাগি আছোঁ তাৰ মাজে মাজে আমি খেলিও আছোঁ আৰু সৰু সৰু কিবাকিবি ইটো সিটো লেকচাৰ আড্ডা জমনি ফূৰ্তি চব কৰি আছোঁ আৰু তেনেকৈ আমাৰ সময়খিনি বিৰাট ধুনীয়াকৈ গ'ল সঁচাকৈ কালিৰ দিনটো মানে ভিডিঅ'টো মই আজি পষ্ট কৰি আছোঁ আৰু ভইচ অভাৰ মানে আজি দি আছোঁ ভিডিঅ'খিনি কালিৰে আছিলে বহুত ধুনীয়া গ'ল আৰু আমি চাওকচোন ৰীল এটা বনাব ল'লোঁ এনেকুৱা নমুনা হ'ল নহয় এইটো মানে আপলোড কৰিব নোৱাৰি ভাবিছোঁ মিনি ব্লগতে ভৰাই দিওঁ আৰু তেনেকৈ আমাৰ এয়া আহাৰ হৈ গ'ল ৰেডি এয়া পোলাও আছিলে চিকেন আছিলে কৈছে বিৰাট ধুনীয়া চিকেন বনাইছিলে তাৰপিছত খাই বৈ আমি এয়া গোটেইজাকে আকৌ আড্ডা যিহেতু ভাত খোৱাৰ পিছত অসমীয়া মানুহ ভতুৱা এনেও টোপনি ধৰেই দেয়া আৰু আড্ডা চাড্ডা অকণ মাৰি লেকচাৰ মাৰিলোঁ সংসাৰৰ গছিপ কৰিলোঁ তাৰপিছত এয়া আৰু গোটেইজাকে ফটো চটো অলপ উঠিলোঁ আৰু আজিলৈ আছিলে ভিডিঅ'টো ইমানেই শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থেংক ইউ